Hello everyone, good evening to all. Progyan classes or onno eta video loi apnalokok সকলোকে স্বাগতম জনাইছো আজি আমি এই ভিডিওটোত বটানী সাবজেক্টৰ বিষয়ে ডিসকাস কৰিম আৰু আমি বটানীৰ যোনখন সিলেবাস আছে সেইখন আমি ভালকে চাম আৰু যেমান পাৰো ডিটেইলছত আমি ডিসকাস কৰিম বটানীৰ সিলেবাসখন ভিডিওটো স্টার্ট কৰাৰ আগতে মই নিজৰ পৰিচয়টো দিলও বিচাৰিছো মোৰ নাম নিতেশ বড়ো মই ওয়েস্ট কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ হয় মই গ্ৰেজুৱেচন আৰু পোষ্ট গ্ৰেজুৱেচন দুটাও বটানী মেজৰ লৈ কৰিছিলো গ্ৰেজুৱেচনটো মই হোজাই কলেজৰ পৰা কৰিছিলো আৰু পোষ্ট গ্ৰেজুৱেচন মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিছো আৰু বৰ্তমান মই তেলেংগানা ষ্টেট ফৰেষ্ট একাডেমিত ফৰেষ্ট ৰেঞ্জ অফিচাৰ হিচাপে ট্ৰেইনিং লৈ আছো 18 মান্থস ট্ৰেইনিং প্ৰগ্ৰাম যোনটো হয় ফৰেষ্ট ৰেঞ্জ অফিচাৰ্ছ বোৰৰ কাৰণে তো এই ট্ৰেইনিংটো মই বৰ্তমান কৰি আছো তেলেংগানা ষ্টেট ফৰেষ্ট একাডেমি হায়দৰাবাদত তো ঠিক আছে আমি এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো আহক তো এইখন হল অফিচিয়েল সিলেবাস বটানীৰ যোনটো মানে এপিএসসি মেইনছে ফলো কৰে মানে একচুয়ালি এতিয়াটো মেইনছত অপশনাল সাবজেক্ট নাই বাৰু এইখন একচুয়ালি মানে পুৰণি সিলেবাস হয় যেতিয়া মানে অপশনাল আছিল সিসি মেইনছ এক্সামিনেশনত তেতিয়া এই পাৰ্টিকুলাৰ সিলেবাসখন ফলো কৰিছিল তো যিয়ে নহওক এতিয়া যেহেতু অপশনাল সাবজেক্ট নাইকিয়া হৈ গল এপিএসসি মেইনছৰ পৰা বাট we will still follow this particular syllabus only তো আপোনালোকে যদি এইখন ফটো মাৰি লও বিচাৰে তো আপোনালোকে ভিডিওটো পোষ্ট কৰি প্লাই স্ক্ৰিনশ্বট মাৰি লও পাৰে তো ঠিক আছে আমি এতিয়া মেইন সিলেবাসখন ডিসকাস কৰিব যাম তো ফার্স্ট আমি চাও প্ল্যান্ট মৰফোলজি তো মৰফোলজি মানে আপোনালোকে সকলো জানে যে এক্সটাৰ্নাল এপিয়াৰেন্স তো মৰফোলজি পাৰ্টত আপোনালোকে ভালকে চাব লাগিব এই ৰুটস characters external characters মানে roots different types of roots বা roots or different parts কেবাটাও parts থাকে roots or যোনবোৰ মানে বেলেগ functions থাকে particular partor তো আপোনালোকে হিবিলাক ভালকে চাব লাগিব ঠিক তেনেকে stem leaf leafৰ parts বোৰ যেনেকা veins petioles আৰু লিফ ব্লেড লিফ লেমিনা কাক কোনবোৰ কাক কয় হেবোৰ আপোনালোকে ভালকে চাব আৰু ডিফেন্সিভ মেকানিজম ইন প্লান্টস ডিফেন্সিভ মেকানিজম যেনেকা আপোনালোকে দেখিছে কিছুমান গছত থৰ্নস থাকে এজ এ প্ৰটেকচনৰ কাৰণে আৰু যোনটো আমি ডিফেন্সিভ মেকানিজম বুলি কওঁ তো হেবিলাক আপোনালোকে ভালকে চাব তো ফ্লাৱাৰ্স আছে তো পাৰ্টস অফ ফ্লাৱাৰ্স ভালকে চাব ইনফ্লোৰেসেন্স কাক কয় pollination fertilization এইবোৰ ভালকে চাই লব আপোনালোকে তো মৰফোলজিটো ইম্পৰ্টেন্টে হয় আৰু ইয়াৰ পৰা প্ৰায় কোৱেশ্চন কাটে তো নেক্সট আমি চাব যাম নেক্সট টপিকটো হ'ব আমাৰ এনাটমি তো প্লান্ট এনাটমি মানে কাক কয় এইটো আপোনালোকে তো জানে সাগে তো এনাটমি মানে হল ইন্টাৰনেল ষ্ট্ৰাকচাৰ্স অফ the plant body তো আপোনালোকে এনাটমি পাৰ্টটো বিশেষকৈ সেলস আৰু এন্ড ইটস কম্পোজিশন মানে সেলসৰ ভিতৰত কি থাকে মানে যেনেকৈ সেল অৰ্গেনেলিজবোৰ মাইটোকন্ড্ৰিয়া থাকে তাতে এইটো আপোনালোকে নিউক্লিয়াছৰ ভিতৰত কি থাকে তো হেবোৰ আপোনালোকে ভালকে চাব আৰু ৰুট এন্ড শুট এপিসিস ৰিজনস অফ গ্ৰোথ তো এই টপিকটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় শুট এন্ড ৰুট এপিসিস মানে এপেক্স পাৰ্টটো মানে এজোপা প্ল্যান্টৰ এপেক্স মানে দুটা কিবা থাকে আপোনাৰ ৰুট এপেক্স আৰু শুট এপেক্স ঠিক আছে তাতে মানে গ্ৰোইং ৰিজনসটো পোৱা যায় তো কি ফেক্টৰে মানে গ্ৰোথ ষ্টিমুলেট কৰে তো হেবোৰ আপোনালোকে চাব আৰু টিস্যু সিস্টেম different types of tissue systems tissue bur kenika form hoy to heblak sabo apnaloke aru steli mane hol apnar arrangement of vascular bundles
তো কেনেকা টাইপ পোৱা যায় কোন ধৰণৰ প্লেন স্পেচিছত যেনেকা মনোকটছ আৰু ডাইকটছত এৰেঞ্জমেণ্টটো অলপ বেলেগ হয় আৰু মনোকটছত অলপ বেলেগ হয় তো এইবোৰ আপোনালোকে ডিফাৰেন্সটো চাই ল'ব ডিফাৰেন্স বিটুইন লিফ গেপছ লিফ ব্ৰেঞ্চ এইবোৰো ইম্পৰ্টেণ্ট হয় comparison of anatomical structure of roots and stem and leaf এতিয়া মই ক'লোৱে যিহেতু যোনবোৰ ইন্টাৰনেল স্ট্ৰাকচাৰ যেনেকা এতিয়া মই ষ্টিলিৰ কথা কৈছিলোঁ তো সেইবিলাক চাব কেনেকা ডিফাৰ কৰে মানে প্লেন স্পেচিছৰ লগত আৰু মানে প্লেন গ্ৰুপছ যেনেকা ডাইকট আৰু মনোকট আছে তো সেইবোৰ কিবা ডাইকট স্পেচিছ আৰু মনোকট স্পেচিছত বেলেগে এৰেঞ্জমেণ্টটো থাকে তো সেইবিলাক আপোনালোকে ভালকৈ চাব তাৰ পৰা কোৱেশ্চন অহা বহুত চান্সেছ থাকে আৰু সেকেন্ডাৰী গ্ৰোথ কাক কয় সেকেন্ডাৰী গ্ৰোথ কিহৰ কাৰণে হয় তো সেইবোৰ আপোনালোকে ভালকৈ চাব আৰু এনিমেলৰ সেকেন্ডাৰী গ্ৰোথ আৰু এই ৰুট ষ্টেম ট্ৰেনজিশন এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় তো ভাস্কুলাৰ বান্ডলছবোৰ কেনেকুৱা মানে চেঞ্জ হয় ৰুটছত ভাস্কুলাৰ বান্ডলছবোৰ যেনেকে এৰেঞ্জ হৈ থাকে তাতে সেই ভাস্কুলাৰ বান্ডলছবোৰ কিন্তু আপোনাৰ ষ্টেমত তেনেকুৱা এৰেঞ্জমেণ্টটো সেম নাথাকে মানে ৰুটছৰ লগত আৰু ট্ৰেনজিশনটো এটা পাৰ্টিকুলাৰ পইণ্টত হয় তো সেই বস্তুটো আপোনালোকে ভালকৈ চাব তাৰপিছত আমি চাম একচুৱেলি এই পাৰ্টখিনি নেক্সট পাৰ্ট যোনখিনি এতিয়া মই ডিছকাছ কৰিম সেইখিনি প্লেণ্ট ক্লাছিফিকেশ্যনত পৰিব তো ফাৰ্ষ্ট আমি চাম ক্ৰিপ্টোগেমছ তো ক্ৰিপ্টোগেমছ মানেতো আপোনালোকে জানে ক্ৰিপ্টোগেমছ মানে হ'ল নন ফ্লাৱাৰিং প্লাণ্টছ তো তাত পৰিব আপোনাৰ 4টা গ্ৰুপ পৰিব তাতে হ'ব এলগি ফাঞ্জাই ব্ৰায়োফাইটছ এণ্ড টেৰিডোফাইটছ এই 4টা পাৰ্ট আপোনাৰ ক্ৰিপ্টোগেমছত পৰিব তো এলগিত আপোনালোকে কিছুমান কেইটামান মই ইম্পৰ্টেণ্ট স্পেচিছ ইয়াতে কিবা কৰি দিছোঁ আপোনালোকে সেইকেইটা ভালকৈ চাই ল'ব তাৰ ভেজিটেটিভ আৰু ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ্ছবোৰ মেইনলি কেনেকুৱা ধৰণৰ হয় সিহঁতৰ মানে ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ্ছবোৰ ভেজিটেটিভলি কেনেকুৱা ৰিপ্ৰডিউচ কৰে আৰু মানে ছেক্সুৱেল ৰিপ্ৰডাক্টিভ কৰে নে নাই তো সেইটোও চাব লাগে এই পাৰ্টিকুলাৰ স্পেচিছ কেইটাত যোনকেইটা মই মেনশ্যন কৰি দিছোঁ ইয়াতে আৰু যোনকেইটা অলপ বেছি ইম্পৰ্টেণ্ট মই সেইকেইটা ইয়াতে বোল্ড কৰি দিছোঁ যেনেকা এইটো ক্লৰেলাৰ চাব ভলভক্স উডোগনিয়াম এক্টোকাৰ্পাছ বেট্ৰেকোস্পাৰ্মাম নষ্টক আৰু এনাবেনা এইকেইটা অলপ ইম্পৰ্টেণ্ট হয় আৰু মানে একচুৱেলি মই ভাবোঁ এইকেইটা ইম্পৰ্টেণ্ট হয় বুলি পেলাই যিহেতু মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ বটানীত তো আমাৰ ছাৰে এইবোৰ মানে ইম্পৰ্টেণ্ট বুলি কৈছিলে তেতিয়া তো আৰু ইকনমিক ইম্পৰ্টেঞ্চটো চাব এলগিৰ আৰু অল্টাৰনেশ্যন অফ জেনেৰেশ্যনছ তো এইটো এটা ইম্পৰ্টেণ্ট টপিকে হয় বাৰু অল্টাৰনেশ্যন অফ জেনেৰেশ্যনছ অফ এলগি তো আপোনালোকে চাই ল'ব এইখিনি ভালকৈ তো নেক্সট আমাৰ ক্ৰিপ্টোগেমছৰ ভিতৰত পৰে ফাঞ্জাই তো এইটো একচুৱেলি প্লুৰাল ফৰ্মত হয় ফাঞ্জাই আৰু ফাংগাছটো ছিংগুল ফৰ্মত হয় তো ফাঞ্জাইত আপোনালোকে চাব তাতে ষ্ট্ৰাকচাৰ্ছ এণ্ড ৰিপ্ৰডাকশ্যনছ অফ এইকেইটা স্পেচিছ এইকেইটা বহুতেই ইম্পৰ্টেণ্ট হয় তো আৰু এইকেইটা মানে ইকনমিকেলিও বহুত ডিষ্ট্ৰাকটিভ হয় এই ফাইট'ফথৰা চিষ্টোপাছ চেক্ৰ'মাইচিছ পেনিচিলিয়াম বিশেষকৈ একচুৱেলি ফাইট'ফথৰাটো এইটো বহুত এটা ইম্পৰ্টেণ্ট ডিজিজ কজ কৰে তো সেইটো আপোনালোকে চাব কোনটো প্লেণ্টক কৰে আৰু কেনেকুৱা ধৰণৰ কৰে আৰু ইহঁতৰ ষ্ট্ৰাকচাৰ্ছবোৰ চাব মানে ফাংগাছৰ ষ্ট্ৰাকচাৰ্ছবোৰ কেনেকুৱা সিহঁতে ইনফেক্ট কৰে এজোপা প্লাণ্টক তো সেইবোৰ ইম্পৰ্টেণ্ট হয় ষ্ট্ৰাকচাৰ্ছবোৰ এইকেইটা চাই ল'ব চিষ্টোপাছ চেক্ৰ'মাইচিছ পেনিচিলিয়াম অষ্টিলাগো পাক্সিনিয়া হেলমিনথস্পৰিয়াম আৰু ফিউজেৰিয়াম আৰু এই পাৰ্টিকুলাৰ স্পেচিছ কেইটাৰ আপোনালোকে ইকনমিক ইম্পৰ্টেঞ্চটো চাব তাৰপিছত আহিব এটা বহুত ইম্পৰ্টেণ্ট টপিক এইটো হ'ল লাইকেন্সটো কি হয় আপোনালোকে জানে এইটো লাইকেন্সটো হ'ল এটা এছ'চিয়েশ্যন ফাঞ্জাই আৰু এলগিৰ মাজত তো এইটো ষ্ট্ৰাকচাৰটো বহুত ইম্পৰ্টেণ্ট হয় লাইকেনৰ আৰু ৰিপ্ৰডিউচ কেনেকৈ কৰে সিহঁতে আৰু তাৰ কেইবাটাও টাইপ আছে লাইকেনৰ তো সেইকেইটা আপোনালোকে ভালকৈ চাই ল'ব
আৰু এই লাইকেন্সৰ পৰা এটা নহয় এটা কোৱেশ্চনটো এইটো মই আপোনালোকে পুৰা চিয়ৰ হৈ থাকক বুলি কম আৰু আহিব পাৰে আৰু বহুত চান্সেছ আছে মানে এৰাউণ্ড 90 to 95% চান্সেছ আছে লাইকেন্সৰ পৰা এটা কোৱেশ্চন আহা কাৰণ আমাৰ টাইমতো আহিছিল লাইকেন্সৰ পৰা কোৱেশ্চন তো আপোনালোকে চাই ল'ব এই লাইকেন্স পাৰ্টটো ভালকৈ তাৰ পিছত নেক্সট আহিব আপোনালোকৰ ব্ৰায়োফাইটছত আপোনালোকে এই তিনটা স্পেচিছ ভালকৈ চাব মাৰ্কেনচিয়া এন্থোচেৰছ আৰু স্ফেগনাম ভেজিটেটিভ আৰু ৰিপ্ৰডাক্টিভ এইটো পাৰ্টছবোৰ চাব আৰু লগতে আপোনালোকে এনাটমিকেল ষ্ট্ৰাকচাৰ্ছবোৰো চাব এই তিনটা স্পেচিছৰ এই বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত নেক্সট আপোনালোকৰ যোনটো মানে ক্ৰিপ্টোগামছৰ যোনটো লাষ্ট কিবা হ'ব এইটো হ'ল টেৰিডোফাইটছৰ এই তিনটা স্পেচিছ চাই ল'ব আপোনালোকে লাইকোপডিয়াম মাৰ্চিলিয়া আৰু আইচোইটিছ যেনেকৈ ব্ৰায়োফাইটছৰ আপোনালোকৰ ভেজিটেটিভ আৰু ৰিপ্ৰডাক্টিভ পাৰ্টছ চাব কৈছিলোঁ তেনেকৈ আপোনালোকে ইয়াৰো ভেজিটেটিভ আৰু ৰিপ্ৰডাক্টিভ পাৰ্টছ লগতে এনাটমিকেল ষ্ট্ৰাকচাৰ্ছবোৰো ভালকৈ চাই ল'ব তো নেক্সট আহিব জিমনোস্পাৰ্মছ তো জিমনোস্পাৰ্মছটো পৰিব আপোনালোকৰ এইটো ফ্লাৱাৰিং প্লেণ্টছৰ ভিতৰত মানে ফেনাৰগামছৰ ভিতৰত পৰে আৰু জিমনোস্পাৰ্মছটো তো জিমনোস্পাৰ্মছত আপোনালোকে চাব চাইকাছ পাইনাছ আৰু নিটাম এই তিনটাই একচুৱেলি মানে ৰিপ্ৰেজেণ্টেটিভ এই স্পেচিছ বুলি ক'ম আৰু জিমনোস্পাৰ্মছৰ তো এই তিনটা স্পেচিছৰ আপোনালোকে মৰ্ফলজি এনাটমি আৰু ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ্ছ ভালকৈ চাই ল'ব কেনেকুৱা এই জিমনোস্পাৰ্মছৰ স্পেচিছবোৰ ডিফাৰ কৰে এনজিঅস্পাৰ্মিক প্লেণ্টছৰ লগত তো সেইবিলাক আপোনালোকে ভালকৈ চাব আৰু লগতে লিভিং ফচিলছ এটা পাৰ্টিকুলাৰ প্লেণ্ট স্পেচিছ আছে জিমনোস্পাৰ্মছৰ যোনটো লিভিং ফচিলছ বুলি জনা যায় আপোনালোকে কমেণ্টছত জনাবচোন কোনটো প্লেণ্ট স্পেচিছ হয় এইটো লিভিং ফচিলছ কাক কয় আপোনালোকে জনাবচোন কমেণ্টছত তো নেক্সট আহিব এনজিঅস্পাৰ্মছ এইটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক হয় বটনীৰ তো ইয়াৰ পৰা বহুত কুৱেশ্যনছ অহা চান্সেছ থাকে আপোনালোকৰ আৰু এই পাৰ্টটো আপোনালোকে যেনেকৈ হ'লেও ভালকৈ চাবই আৰু মই সেইটো ক'ম তো ইয়াতে ফাৰ্ষ্ট আহিব আপোনালোকৰ ক্লাছিফিকেশ্যন তো ক্লাছিফিকেশ্যন কেইবা ধৰণৰ আছে আৰ্টিফিচিয়েল নেচাৰেল আৰু ফাইলোজেনেটিক আৰু আৰ্টিফিচিয়েল ক্লাছিফিকেশ্যন টাইপত কি কেৰেক্টাৰ্ছ মানে চাই পেলাই এইটো ক্লাছিফাই কৰিছিলে বা নেচাৰেল চিষ্টেম অফ ক্লাছিফিকেশ্যনত মানে কোনবিলাক কেৰেক্টাৰ্ছ ইনক্লুড কৰিছিলে আৰু ফাইলোজেনেটিক চিষ্টেমত কোনবোৰ কেৰেক্টাৰ্ছ ইনক্লুড কৰিছিলে সেইবোৰ আপোনালোকে ভালকৈ চাই ল'ব আৰু ইয়াৰ পৰা কুৱেশ্যন সুধি দিব পাৰে মানে আপোনালোকক এটা ক্লাছিফিকেশ্যন চিষ্টেমৰ নাম দি দিব তো আপোনালোকক সুধিব যে এই ক্লাছিফিকেশ্যন চিষ্টেমটো কোনটো কেটেগৰীত পৰে মানে আৰ্টিফিচিয়েল নেচাৰেল না ফাইলোজেনেটিক তো তেনেকুৱা কুৱেশ্যন আহিব পাৰে আৰু ডিফাৰেঞ্চেছ বিটুইন মন'কট এণ্ড ডাইকট এইটো বহুত ইম্পৰ্টেণ্ট হয় মন'কট আৰু ডাইকট তাৰ এনাটমিকেল ষ্ট্ৰাকচাৰ্ছ বা মৰ্ফলজিকেল ষ্ট্ৰাকচাৰ্ছ কেনেকুৱা ডিফাৰ কৰে এই দুটা প্লান্ট কেটেগৰী আপোনালোকে ভালকৈ চাই ল'ব বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কুৱেশ্যনছ অহা বহুত চান্সেছ থাকে তাৰপিছত আপোনালোকে কেইটামান প্লেণ্ট ফেমিলি চাব মই ইয়াতে মেনশ্যন কৰি দিছোঁ এইকেইটা মানে এই ফেমিলিৰ কেৰেক্টাৰবোৰ চাব আপোনালোকে যেনেকৈ পয়েচি লিলিয়েচি মুজেচি এৰিকেচি অৰ্কিডেচি আৰু কেইবাটাও স্পেচিছ আছে এইবিলাকৰ কেৰেক্টাৰ্ছ আপোনালোকে চাই ল'ব তো কেনেকুৱা ধৰণৰ হয় এই পাৰ্টিকুলাৰ ক্লাছৰ ফেমিলিৰ প্লাণ্টছবোৰ কেনেকুৱা হয় সিহঁতৰ গ্ৰ'থটো বা হেবিট বা ষ্ট্ৰাকচাৰ্ছ কেনেকুৱা হয় সেইবিলাক আপোনালোকে চাই ল'ব মানে আপোনালোকক ইয়াৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যোনবোৰ মানে এই কেৰেক্টাৰিষ্টিক বেছড মানে তো এইটো আপোনালোকক কিবা এটা কেৰেক্টাৰ মেনশ্যন কৰি দিব পাৰে তাৰপিছত সুধিব মানে এই কেৰেক্টাৰটো কোনটো প্লেন স্পেচিছত পোৱা যায় তো আপোনালোকে সেইবোৰ ডিটেইলছত চাব এই যোনকেইটা মই প্লেন ফেমিলি মেনশ্যন কৰি দিছোঁ ইয়াতে তো নেক্সট আহিব আমাৰ প্লেন ফিজিঅ'লজি তো প্লেন ফিজিঅ'লজি এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় এইটো আপোনালোকে ভালকৈ চাব
তাতে বেছিভাগ আপোনালোকে ডেফিনেশ্যনছবোৰ চাব ইয়াতে প্লেণ্ট ফিজিঅলজিৰ যেনেকা অসমোচিছ ইম্বাইবিশ্যন এইবোৰ ডেফিনেশ্যনছ বহুত ইম্পৰ্টেণ্ট হয় আৰু প্ৰায় আহে মানে অসমোচিছ বা ইম্বাইবিশ্যন লাষ্ট টাইম আমাৰ যেতিয়া আমি দিছিলোঁ তেতিয়াও এই অসমোচিছৰ ওপৰত আহিছিলে কুৱেশ্যন আৰু এবজৰ্পশ্যন অফ ৱাটাৰ এণ্ড চলভেন্টছ কেনেকৈ মানে প্লাণ্ট এজোপাই এবজৰ্ব কৰে ৱাটাৰ আৰু চলভেন্টছবোৰ আৰু সয়েলৰ বিষয়ে চাব সয়েল আৰু তাৰ প্ৰপাৰ্টিজবোৰ ইয়াতে আপোনাৰ মোষ্ট ইম্পৰ্টেণ্ট টপিক এটা হ'ব এচেণ্ট অফ শেপ এচেণ্ট অফ শেপ মানে হ'ল কেনেকৈ এজোপা প্লেণ্ট নিউট্ৰিয়েণ্টছবোৰ বা ৱাটাৰ আৰু নিউট্ৰিয়েণ্টছ সেই বস্তুবোৰ কেনেকুৱা মানে ওপৰলৈ নিয়ে এজোপা প্লেণ্টছে তো কি তাৰ পিছত কি ৰিজন আছে মানে ইমান এজোপা ওখ গছ যে ইমান তলৰ পৰা ওপৰলৈ পানী বা বেলেগ তেনেকুৱা ইম্পৰ্টেণ্ট মিনাৰেলছ কেৰি কৰিব পাৰে তো কেনেকুৱা সেইবোৰ প্লাণ্টছ এজোপা কৰে তো কিছুমান তাৰ থিয়ৰিজ আছে মানে এই থিয়ৰিজবোৰ ইম্পৰ্টেণ্ট হয় আপোনালোকে এই থিয়ৰিজকেইটা ভালকৈ চাই ল'ব বহুতকেইটা থিয়ৰিজ আছে তো থিয়ৰিজৰ পৰা কুৱেশ্যন কাটা বহুত চান্স আছে কেইবাটাও থিয়ৰিজ আছে কিন্তু কিছুমান থিয়ৰিজ ডিছকাৰ্ডেড হয় আৰু কিছুমান একচেপ্টেড হয় তো একচেপ্টেড থিয়ৰিজকেইটা আপোনালোকে ভালকৈ চাব আৰু ফটোচিন্থেচিছ তো ফটোচিন্থেচিছ জানে আপোনালোকে এনেও বহুত ইম্পৰ্টেণ্ট হয় এই টপিকটো তাৰপিছত ৰেছপাইৰেশ্যন ফাৰ্মেণ্টেশ্যন নাইট্ৰজেন মেটাবলিজম ট্ৰেন্সলোকেশ্যন অফ ফুড জাৰ্মিনেশ্যন গ্ৰোথ হৰম'নছ এইটো বহুত ইম্পৰ্টেণ্ট হয় বহুত প্লাণ্টছৰ কিছুমান ইম্পৰ্টেণ্ট হৰম'নছ আছে যোনকেইটা মানে বেলেগ বেলেগ মানে ফিজিঅলজিকেল ৰলছ আছে পাৰ্টিকুলাৰ হৰম'নছবোৰৰ তো কি কাম কৰে এই হৰম'নছবোৰ আপোনালোকে সেইবোৰো চাই ল'ব ভালকৈ মেকানিজম অফ একশ্যন অফ গ্ৰোথ হৰম'নছ ইন ফটোট্ৰফিক এণ্ড জিঅ'ট্ৰফিক কাৰ্ভিচাৰ্ছ যেনেকৈ মই ক'লোঁ এতিয়া গ্ৰোথ হৰম'নছৰ বিষয়ে অক্সিন জিবাৰলিনছ চাইট'কাইনিনছ এইবোৰ হৰম'নছৰ বিষয়ে আপোনালোকে ভালকৈ চাই ল'ব তাৰপিছত নেক্সট টপিক আহিব আপোনালোকৰ ইক'লজি ইক'লজি মানে আমি ইয়াত অকল প্লেণ্ট ইনক্লুড কৰিম আৰু প্লেণ্ট ইক'লজি বুলি কয় একচুৱেলি মানে বটানীত যোনটো ইক'লজি পাৰ্ট আমি চাওঁ তো তাতে ইয়াতো আপোনালোকৰ ডিফিনেশ্যনছবোৰ বহুত ইম্পৰ্টেণ্ট হয় যেনেকুৱা ইক'ছিষ্টেম ফুড চেইন ছাকচেশ্যন ইনভেজন পপুলেশ্যন এণ্ড কমিউনিটি এই দুটা টাৰ্ম মাজত আপোনালোকে অলপ ভালকৈ লক্ষ্য কৰি চাব এই পপুলেশ্যন আৰু কমিউনিটি এই দুটা টাৰ্ম প্ৰায় মানে একে যেন লাগে ডেফিনেশ্যনত কেতিয়াবা ডেফিনেশ্যনটো দি দিয়ে মানে তো ডেফিনেশ্যনটো দি পেলাই আপোনালোকক কুৱেশ্যনটো সুধিব যে এইটো তাৰ ডেফিনেশ্যনটো কি হয় মানে এই ডেফিনেশ্যনটো একচুৱেলি মানে টাৰ্মটো কি হয় যেনেকৈ এ গ্ৰুপ অফ ইণ্ডিভিজুৱেলছ অফ দ্য ছেম স্পেচিছ ইজ কল্ড বুলি দি পেলাই তেনেকুৱা হ'ব আৰু কুৱেশ্যনটো তো আপোনালোকে সেইটো এনচাৰ কৰিব লাগিব কি হয় এছ'চিয়েশ্যন এণ্ড ইণ্টাৰেকশ্যন তো এইবিলাক টাৰ্মছ আপোনালোকে ভালকৈ চাই ল'ব ইম্পৰ্টেণ্ট হয় তো ইক'লজিৰ মেইনলি আপোনাৰ এই ডিফিনেশ্যনছৰ ওপৰতে কুৱেশ্যন সুধিব ফাইট'জিঅ'গ্ৰাফিকেল ৰিজনছ অফ ইণ্ডিয়া আৰু ডিটেইলড আইডিয়া এবাউট দ্য ফ্ল'ৰাছ অফ নৰ্থ ইষ্ট তো নৰ্থ ইষ্টত কি ইম্পৰ্টেণ্ট প্লেণ্ট স্পেচিছ পোৱা যায় বা কি টাইপ অফ ফৰেষ্ট পোৱা যায় এই আমাৰ নৰ্থ ইষ্টত কেইটা টাইপৰ ফৰেষ্ট পোৱা যায় তো সেইবিলাক আপোনালোকে ভালকৈ চাই ল'ব পাৰ্টিকুলাৰলি ইন আছাম চৰি আৰু ফাইট'জিঅ'গ্ৰাফিকেল ৰিজনছ অফ ইণ্ডিয়া চৰি আমাৰ ইণ্ডিয়াৰ কেইবাটাও মানে ফাইট'জিঅ'গ্ৰাফিকেল ৰিজনছ আছে সেইকেইটা আপোনালোকে চাই ল'ব ক'ত কেনেধৰণৰ মানে ফৰেষ্ট টাইপ পোৱা যায় তো সেইবোৰ ইম্পৰ্টেণ্ট হয় আৰু এই নৰ্থ ইষ্টৰ কথাটো মই ক'লোৱে কি ইম্পৰ্টেণ্ট প্লেন স্পেচিছ পোৱা যায় নৰ্থ ইষ্টত তো সেইবিলাক আপোনালোকে ভালকৈ চাই ল'ব আৰু যিমানখিনি মই কৈছোঁ যিমানখিনি প্লেন স্পেচিছ আপোনালোকে পঢ়ে ন
প্লেন স্পেচিছ জোপাৰ আপোনালোকে সাইন্টিফিক নেমটো নোট কৰিব হেতু বহুত ইম্পৰ্টেন্ট সাইন্টিফিক নেম আপোনালোকক সুধিবই যেনেকা যি নহওক তাৰপিছত আহিব আপোনালোকৰ সাইটোজেনেটিক্স পাৰ্টটোত আপোনালোকে সেল ডিভিজন আৰু সেল ইনক্লুজনছ বিষয়ে চাব লাগিব মানে সেল ডিভিজন কেনেকুৱা হয় প্ৰসেছটো কেনেকুৱা হয় আৰু সেল ইনক্লুজনছ মানে সেলৰ ভিতৰত কি কি পোৱা যায় আপোনালোকৰ যেনেকা বহুতখিনি সেল অৰ্গানেলছ পোৱা যায় যেনেকা আপোনালোকৰ মাইটোকন্ড্ৰিয়া আছে পাৱাৰ হাউস অফ দ্য সেল বুলি কয় যে একচুয়ালি মোৰ কা হৈ আছে সো অলপ কিবা কৰিব অলপ বিয়াৰ কৰিব আৰু সো নেক্সট আহিব তো নেক্সট চাব আপোনালোকে নিউক্লিয়াছৰ ষ্ট্ৰাকচাৰ আৰু ফাংচনছ নিউক্লিয়াছত কি তাৰ নিউক্লিয়াছৰ ভিতৰ কি পাৰ্টছ বহুতখিনি মানে স্মল একদম মাইনত তেনেকুৱা পাৰ্ট আছে ইনক্লুজনছ আছে মানে নিউক্লিয়াছৰ ভিতৰতো সেইবিলাক আপোনালোকে ভালকে চাব আৰু ক্ৰমোজমছৰ ফাংচনছ আৰু কিমান টাইপছ অফ ক্ৰমোজমছ টাইপছ মানে তো সেইবোৰ চাব আৰু প্লেন ব্ৰিডিঙত আহিব আপোনালোকৰ পলিপ্লইডি কাকৈ এই টাৰ্মটো আপোনালোকে ভালকৈ চাব ডেফিনিশ্যনছ মেণ্ডেলিজম লিংকেজ এণ্ড ক্ৰছিং অভাৰ এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় আপোনালোকে ভালকৈ চাব আৰু মিউটেশ্যন কেনেকুৱা হয় আৰু ৰিজাল্টছ অফ মিউটেশ্যন হ'লে কি হয় তো সেইবিলাক আপোনালোকে চাব আৰু নেক্সট আহিব আপোনাৰ ইভলিউশ্যনত তেনেকুৱা ইমান বিশেষ নাই চাবলৈ আপোনালোকে থিয়ৰিজ কেইটা চাব ইভলিউশ্যনৰ আৰু জিঅ'লজিকেল টাইম পিৰিয়ড ইয়াৰ পৰাই আহিব যদি ইভলিউশ্যনৰ পৰা কুৱেশ্যন আহে তো জিঅ'লজিকেল টাইম পিৰিয়ডৰ কেইবাটাও আপোনাৰ পিৰিয়ডছ আছে তো সেইকেইটা আপোনালোকে ভালকৈ চাই ল'ব এই মানে কিমান ইয়াৰৰ পৰা একচুৱেলি মানে এই জিঅ'লজিকেল টাইম পিৰিয়ডটো ষ্টাৰ্ট হৈছিলে বা কোনটো পিৰিয়ডক কি নামেৰে জানা যায় সেইখিনি আপোনালোকে ভালকৈ জানিব আৰু লাষ্ট ফাইনেল টপিক আৰু এই ইকনমিক বটানীটোৱে আমাৰ এইটো ফাইনেল টপিক হ'ব এই আমাৰ সিলেবাছৰ তো তাতে আপোনালোকে কিছুমান প্লেন স্পেচিছ চাব যোনবোৰ মানে ইকনমিকেলি ইম্পৰ্টেণ্ট হয় যেনেকৈ ৰাইচ হুইট মেইজ সয়াবিন পিনাট আৰু কেইবাটাও স্পেচিছ আছে আপোনালোকে এইবোৰ ভালকৈ চাই ল'ব মানে তাৰ প্ৰডাক্টছবোৰ মানে কি প্ৰডাক্টছ ইয়াৰ পৰা পোৱা যাব পাৰে তো সেইবোৰ আপোনালোকে ভালকৈ চাই ল'ব আৰু তাৰ ইউজেছবোৰ ক'ত ইউজ কৰে কেনেকৈ ইউজ কৰে তো সেইবিলাক আপোনালোকে চালে ভাল আৰু তো ইয়াৰ পৰাও কুৱেশ্যনছ অহা বহুত চান্সেছ থাকে এই পাৰ্টটোৰ পৰা ইকনমিক বটানীৰ পৰা তো এইখিনি আছিলে আমাৰ টোটেল সিলেবাছটো তো আমি নেক্সট এতিয়া চাম বুক লিষ্টবোৰ যোনকেইখন কিতাপ একচুৱেলি মই নিজে ফ'ল' কৰিছিলোঁ এইকেইখন কিতাপ আৰু মই বেছি কিতাপ তেনেকৈ ফ'ল' কৰা নাছিলোঁ মানে মই যোনখন মেইন কিতাপ ফ'ল' কৰিছিলোঁ সেইখন হ'ল ষ্টাডিজ ইন বটনী এইখন মই গ্ৰেজুৱেশ্যনৰ টাইমত মই এই কিতাপখন ফ'ল' কৰিছিলোঁ আৰু ইয়াতে একচুৱেলি গোটেইখিনি যিমান আমি এতিয়া চিলেবাছত ডিছকাছ কৰিছোঁ গোটেইখিনি বস্তু ইয়াত অলমষ্ট
100% কভাৰ কৰিছে বুলি কম আৰু 100% নহয় একচুয়ালি 90 to 95% এইখন কিতাপত কভাৰ কৰে যোনটো এতিয়া আমি সিলেবাস ডিসকাস কৰিলো তো আপোনালোকে এইখন কিতাপ যদি লও বিচাৰে আপোনালোকে লও পাৰে ষ্টাডিজ ইন বটানী ভলিউমটো চাই লব এইটো হল ভলিউম 1 আৰু অথৰ কেগৰাকীৰ নাম হল জেন মিত্ৰা ডি মিত্ৰা আৰু এসকে চৌধুৰী তো এইখন বহুত ভাল কিতাপ বুলি কম তো মোৰ ফালৰ পৰা টোটাল ৰিকমেন্ডেশন আছে এইখন আপোনালোকে যদি লৈ লব পাৰে আৰু নেক্সট কিতাপখন হল এইখন ইকোলজিৰ কাৰণে ইকোলজি এণ্ড এনভাইৰনমেন্ট বাই পিডি শৰ্মা এইখন কিতাপও মই ফলো কৰিছিলো এইখনো বহুত ধুনীয়া কিতাপ হয় মানে ইয়াতে ল্যাঙ্গুৱেজবোৰ বহুত ইজি সিম্পল ল্যাঙ্গুৱেজত লিখা আছে আৰু এক্সপ্লেনেশনবোৰ বহুত ভাল এই কিতাপখনৰ তো এইখন কিতাপও আপোনালোকে যদি লও বিচাৰে তেন্তে লব পাৰে আৰু ফাইনাল যোনখন কিতাপ মই ফলো কৰিছিলো সেইখন হল এমটিজি অবজেক্টিভ বটনি এইখন একচুয়ালি এতিয়া পাবলিশ কৰা বন্ধ কৰিলে নেকি এইখন লাষ্ট 2016ত লাষ্ট পাবলিকেশন আছিল চাগে মোস্ট প্ৰবাবলি এইখন কিতাপৰ তো এইখন কিতাপ মই এমসিকিউ প্ৰেক্টিসৰ কাৰণে লৈছিলো এইখন কিতাপ মানে এই কাৰণে লৈছিলো ইয়াতে মিস্টেকসবোৰ বহুত কম আছে আৰু এক্সপ্লেনেশনও আছিল লগতে মানে এনসাৰৰ লগতে এক্সপ্লেনেশনবোৰো আছে তো সেই কাৰণে মই এই কিতাপখন প্ৰিফাৰ কৰিছিলো মানে মোৰ প্ৰিপাৰেচনৰ টাইমত তো আপোনালোকে যদি কৰবাত যদি এইখন কিতাপ বিচাৰি পায় তেন্তে আপোনালোকে নিশ্চয় এইখন লব পাৰে তো apart from this এই তিনখন কিতাপৰ বাহিৰেও মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ফলো কৰিছিলো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস পেপাৰ কালেক্ট কৰি প্লাই মই নিজে সলভ কৰিছিলো আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস পেপাৰ একচুয়ালি বহুত ইম্পৰ্টেন্ট হয় এই এক্সাম প্ৰিপাৰেচনৰ কাৰণে তো আপোনালোকে obviously হেবোৰ কালেক্ট কৰি প্ৰেক্টিস কৰিব তো এটা মানে হোলিস্টিক আইডিয়া পাব কেনেকুৱা ধৰণৰ কোৱেশ্চনস আহে এই এক্সামটোত সো দ্যাট ওয়াজ অল ফৰ টুডে আপোনালোকে যদি প্ৰজ্ঞান ক্লাसेस এপটো আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে গুগল প্লে ষ্টৰত আপোনালোকে ডাউনলোড কৰিব পাব আৰু আপোনালোকে এই আমাৰ টেলিগ্ৰাম চেনেলটো ফলো কৰিব পাৰে লগতে এই আমাৰ প্ৰজ্ঞান ক্লাसेছৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু তো থ্যাংক ইউ